আৰু এই টুকুন টাকুন লৈ মানে মই এইটোৱে কৰি আছোঁ যেনিবা এই গছবিলাকৰ মানে যিবিলাক বিচা আছে সেই বিচাৰবোৰ আঁতৰাই দিছোঁ। এইজোপা মোটামুটি শেষেই কৰিলে গোটেইজোপা খায়। আৰু এইটো যদি এতিয়া চফা কৰি দিয়া নহয় তেনেহ'লে কি হ'ব, লাহে লাহে এই বাকী ডাঙৰ গছখিনিতো মানে ইয়াৰ প্ৰভাৱ পৰিব। বাকী গছখিনিও খাই পেলাই শেষ কৰি দিব। এতিয়া এনেকৈ টাকোনডাল লৈ এনেকৈ লৰাই পকৰাই এনেকৈ আঁতৰাই দিব লাগিব মানে। ইয়াক তললৈ নমাই দিলে ই পটককৈ আকৌ ওপৰত উঠিব নোৱাৰে আৰু তললৈ নমাই দিয়া মাত্ৰ কুকুৰা আছে, কুকুৰাই খাই পেলাব। গতিকে বংশ বৃদ্ধিটো নহয় আৰু পটককৈ সময় লাগিব আকৌ হ'বলৈ। এইবিলাক মানে নতুনকৈ ফুটা ওলাইছে, তো এইটো নতুন ফুটি হয়। এইবিলাক ফুটি মাৰ যাব লাগিব, তেতিয়াহে মানে গছজোপা বুঢ়া হয়। যেতিয়া ফুটিটো মাৰ যাব লাগিব তেতিয়া গছজোপা বুঢ়া হয়। এইবিলাকো ফুটা আছিলে, এইবিলাক ফুটা মৰিলে বুঢ়া হৈছে মানে অলপ। এইটো এটা আছে পুৰণা ফুটি, এইবোৰ বুঢ়া হ'ল। এইটো দহ যেতিয়া নতুনকৈ ফুটাইছে। ওপৰতো আছে, এইবোৰ অলপ বুঢ়া হৈছে। এইবোৰ পোক আছে নেকি ঠিক নাই, ইয়াত সোমাই কিবি এইটোও সোমাইছে বা অলপ মৰিছে মানে আগটো মৰা যেন পাইছোঁ এজোপা। এইটো বহুত সৰু পুলি আছিলে মানে নাই ফুটা। এইটো এটা ফুটি আছে এইখিনিতো, এইটো এটা সৰু ফুটি আছে দেখোন। এইটো ফুটিটো বহুত সৰুতে পুলিটো খালে। এইবিলাক নিচিনা মাল একদম পূৰা গছ ক'লা ধুনীয়া ক'লা পৰিছিলে, ভিতৰতো একদম পূৰা মালে ভৰ্তি আছিলে। কিন্তু গছজোপা ইমানেই খালে মানে ওজনটো লৈ মানে ভাগি হৈ পৰিলে। সেইটো এটা লোকচান। এতিয়া পোখা মেলিব লাগে, বস্তু পোখাটো নেমেলে, গছটোৱে পচি গ'ল, বেয়া হৈ গ'ল গছটো। কেঁচা হৈ থকা নাই, এইটো গ'ল লষ্ট। 1 লাখ টকা লছ গাইছ।